নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি2 ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনসংখ্যা আছে? উত্তৰ-পূব ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনসংখ্যা আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, অসমত। মনত ৰাখিব, উত্তৰ-পূব ভাৰতৰ অসমত সৰ্বাধিক জনসংখ্যা আছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, দেৱকান্ত বৰুৱা। মনত ৰাখিব, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি হৈছে দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে পঞ্চায়ত ৰাজ নিৰ্বাচনৰ বাবে ন্যূনতম বয়স কিমান? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 21 বছৰ। মনত ৰাখিব, পঞ্চায়ত ৰাজ নিৰ্বাচনৰ বাবে ন্যূনতম বয়স 21 বছৰ হ'ব লাগে। নেক্সট কুৱেশ্যনটিত আছে লোকসভাত কিমান সংখ্যক এংলো ইণ্ডিয়ানক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 2জন। মনত ৰাখিব, লোকসভাত এংলো ইণ্ডিয়ান 2জনক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব পাৰে। নেক্সট কুৱেশ্যনটিত আছে অৰুণোদয় আলোচনীখন ক'ৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, শিৱসাগৰৰ পৰা। মনত ৰাখিব, অৰুণোদয় আলোচনীখন শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল। কুৱেশ্যনটিত আছে ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি হ'ল? অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, এৰাবাটৰ সুৰ। মনত ৰাখিব, ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি হৈছে এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে খ্যাত অৰ্থাৎ জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ৰাম গগৈক। মনত ৰাখিব, ৰাম গগৈক পথাৰৰ কবি হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? অসমৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, লক্ষ্মীনাথ বেজবৰুৱাই। মনত ৰাখিব, অসমৰ জাতীয় সংগীত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ভট্টদেৱ। মনত ৰাখিব, অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হৈছে ভট্টদেৱ। নেক্সট কুৱেশ্যনটিত আছে কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন? কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, বিশ্বসিংহ। মনত ৰাখিব, কোচ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা হৈছে বিশ্বসিংহ। নেক্সট কুৱেশ্যনটিত আছে আহোম আৰু কোচ ৰাজ্যৰ মাজত শেষৰখন যুদ্ধ ক'ত হৈছিল? আহোম আৰু কোচ ৰাজ্যৰ মাজত শেষৰখন যুদ্ধ ক'ত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, লুইতত অৰ্থাৎ লুইতপাৰত। মনত ৰাখিব, আহোম আৰু কোচ ৰাজ্যৰ মাজত শেষৰখন যুদ্ধ লুইতত বা লুইতপাৰত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কামৰূপ নামটো কেতিয়াৰ পৰা প্ৰচলিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 4ৰ্থ শতিকাৰ পৰা। মনত ৰাখিব, কামৰূপ নামটো 4ৰ্থ শতিকাৰ পৰা প্ৰচলিত হৈছিল।
নেক্সট কুৱেশ্যনটি আছে অসমীয়া ভাষা কোনটো ভাষা গোষ্ঠীৰ অন্তৰ্গত অসমীয়া ভাষা কোনটো ভাষা গোষ্ঠীৰ অন্তৰ্গত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আৰ্য মনত ৰাখিব অসমীয়া ভাষাটো আৰ্য গোষ্ঠীৰ অন্তৰ্গত নেক্সট কুৱেশ্যনটি আছে অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1926 চনত মনত ৰাখিব 1926 চনত অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটি আছে আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ইটাখুলিৰ ৰণ মনত ৰাখিব আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ আছিল ইটাখুলিৰ ৰণ নেক্সট কুৱেশ্যনটি আছে অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ লৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ লীলাধৰ বৰুৱাই মনত ৰাখিব অসমৰ পৰা লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ লৈছিল নেক্সট কুৱেশ্যনটি আছে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 21 এপ্ৰিল মনত ৰাখিব সতী সাধিনী দিৱস 21 এপ্ৰিল তাৰিখে পালন কৰা হয় নেক্সট কুৱেশ্যনটিত আছে প্ৰথম মহিলা লোকসভাৰ বক্তা কোন প্ৰথম মহিলা লোকসভাৰ বক্তা কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি মীৰা কুমাৰী মনত ৰাখিব প্ৰথম মহিলা লোকসভাৰ বক্তা হৈছে মীৰা কুমাৰী নেক্সট কুৱেশ্যনটিত আছে হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কুমাৰ ভাস্কৰ বৰ্মন মনত ৰাখিব হিউৱেন চাং যেতিয়া অসমলৈ আহিছিল সেই সময়ত কামৰূপৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন